ইংৰাজী 2013-14 বৰ্ষৰ 1935 শকাব্দৰ কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। পঞ্জিকাখনিৰ প্ৰকাশক ৰঞ্জিত কুমাৰ শইকীয়া, সম্পাদক পুলিন চন্দ্ৰ দেৱশৰ্মা আৰু সহকাৰী সম্পাদক পুলিন শৰ্মা। অসম তথা ভাৰতৰ বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য কৰা পঞ্জিকাখনিৰ বিষয়ে প্ৰকাশক ৰঞ্জিত কুমাৰ শইকীয়াই কয়, চৰকাৰ মানে প্ৰথমতে আমি ভাৰতবৰ্ষৰ কথাটো কৰিলে ভাল হ'ব। ভাৰতবৰ্ষত আমি যোৱাবাৰো কৈছিলোঁ মিড টাৰ্ম পল হ'ব। এতিয়াও মিড টাৰ্ম পলৰ আশাটো আমি নুই কৰা নাই। তথাপি নহ'লেও ইলেকশ্যনটো এডভান্স হ'ব, আগতীয়াকৈ হ'ব। আৰু ইলেকশ্যনৰ পিছত ভাৰতবৰ্ষত এজন অবিবাহিত পুৰুষে প্ৰধানমন্ত্ৰী লাভ কৰিব, মানে এজন অবিবাহিত পুৰুষ প্ৰধানমন্ত্ৰী হ'ব। আৰু অহা বছৰলৈ সংসদলৈ মানে পাৰ্লিয়ামেণ্টলৈ বহুতো অবিবাহিত লোক আহিব। ৰাজনীতিৰ পৰা সমাজনীতি, চলচ্চিত্ৰ, অৰ্থনীতিলৈকে সকলো ক্ষেত্ৰতে পঞ্জিকাখনত আলোচনা কৰা হৈছে। কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা মতে এই বৰ্ষৰ ৰজা বুধ, মন্ত্ৰী শনি, জলধিপতি মংগল আৰু শস্যাধিপতি শুক্ৰ। বছৰটোত হ'ব লগা বিভিন্ন ঘটনা পৰিঘটনাৰ বিষয়ে উল্লেখ কৰি পঞ্জিকাখনৰ সহকাৰী সম্পাদক পুলিন শৰ্মাই কয়, যুদ্ধৰ দাবাঙা, চোৰ ডকাইত, হত্যা, অপহৰণ, গোষ্ঠীগত সংঘৰ্ষৰ দ্বাৰা জনজীৱন ত্ৰাসমান হোৱাৰ যুগ আৰু শুক্ৰগ্ৰহৰ শুভভাৱত পৃথিৱী শস্যপূৰ্ণ হৈ কীট পতংগৰ উপদ্ৰৱ নাশ কৰি বসুন্ধৰা শস্যৰে ভৰি পৰি জনগণক আনন্দিত কৰি তুলিব। অনাগত দিনত পঞ্জিকাখনে কোৱাৰ দৰে কি কি ঘটনা সংঘটিত হ'ব সেয়া লক্ষণীয় হ'ব। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।